এই মুহূৰ্তত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ শিক্ষক কৰ্মচাৰীৰ বাবে কঠোৰ নিৰ্দেশনা আহিছে, মানিব লাগিব। এইসমূহ নিয়ম ৰাজ্য চৰকাৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে। কি আছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এবাৰ শিক্ষক কৰ্মচাৰীৰ বাবে জৰুৰী নিৰ্দেশনা 1 এপ্ৰিলৰ পৰা মানিব লাগিব এইসমূহ নিয়ম। ৰাজ্যৰ শিক্ষকসকললৈ আহিছে নতুন নিৰ্দেশনা। 1 এপ্ৰিলৰ পৰা এই নিয়ম মানিব লাগিব। শিক্ষক কৰ্মচাৰী সকলোৱে মানিব লাগিব। বাধ্যতামূলক হ'ব শিক্ষা সেতু পৰ্টেলৰ এই নিয়ম। বাধ্যতামূলকভাৱে শিক্ষক কৰ্মচাৰীৰ উপস্থিতিৰ তথ্য দিব লাগিব আৰু প্ৰতিজন শিক্ষাৰ্থীৰ উপস্থিতিৰ তথ্য দিয়াটো বাধ্যতামূলক। PM পোষণ আঁচনিৰ সফল ৰূপায়ণৰ বাবে এই নিৰ্দেশনা দিয়া হৈছে। শিক্ষা সচিব নাৰায়ণ কোঁৱৰে জাৰি কৰিছে এই জাননী। শিক্ষকসকললৈ আহিল এই নতুন নিৰ্দেশনা। শিক্ষক কৰ্মচাৰীৰ উপস্থিতিৰ তথ্য দিব লাগিব আৰু 1 এপ্ৰিলৰ পৰা বাধ্যতামূলক কৰিছে। বাধ্যতামূলক হ'ব শিক্ষা সেতু পৰ্টেলৰ নিয়ম। বাধ্যতামূলকভাৱে শিক্ষক কৰ্মচাৰীয়ে দিব লাগিব উপস্থিতিৰ তথ্য। প্ৰতিজন শিক্ষাৰ্থীৰো উপস্থিতিৰ তথ্য দিয়াটো বাধ্যতামূলক হ'ব আৰু PM পোষণ আঁচনিৰ সফল ৰূপায়ণৰ বাবে এই নিৰ্দেশনা আহিছে। শিক্ষা সচিব নাৰায়ণ কোঁৱৰে জাৰি কৰিছে এই নিৰ্দেশনা। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।